নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আপোনালোকলৈ লৈ আহিছোঁ আই সৰস্বতীৰ সৃষ্টি আৰু আবিৰ্ভাৱৰ আৰম্ভণি কেনেকৈ হৈছিল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুদিনৰ আগতে যেতিয়া একো নাছিল, কেৱল চাৰিওফালে অন্ধকাৰ, নিস্তব্ধতা, চিৰশূন্য বিৰাজ কৰিছিল। কোনো জীৱন নাই, কোনো দিশ নাই আৰু কোনো মাত নাই। সেই সময়ত ব্ৰহ্মাদেৱে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ সংকল্প লৈছিল। তেওঁ পঞ্চমৌলৰ পৰা পৃথিৱী, আকাশ, পানী, অগ্নি আৰু বায়ু সৃষ্টি কৰিছিল। যদিও এই সৃষ্টিত কিবা এটা অসম্পূৰ্ণ আছিল। জীৱন আছিল যদিও তাত কোনো গতি নাছিল, কোনো আৱেগ নাছিল আৰু আটাইতকৈ ডাঙৰ অভাৱ আছিল ধ্বনি আৰু জ্ঞানৰ। তাৰ পিছত ব্ৰহ্মাদেৱে নিজৰ ঐশ্বৰিক শক্তিৰে এক বিশাল যজ্ঞ সম্পাদন কৰিলে। যজ্ঞ অগ্নিৰ পৰা ঐশ্বৰিক কিৰণ নিৰ্গত হ'ল আৰু তাৰ পৰাই আবিৰ্ভাৱ হ'ল এগৰাকী অনন্য দেৱী, আই সৰস্বতী। তেওঁৰ হাতত বীণা, কিতাপ, মালা আৰু কলহ আছিল। তেওঁৰ প্ৰতিছবি ইমানেই ধুনীয়া আছিল যে সেই উজ্জ্বলতাৰে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আলোকিত হৈ পৰিছিল। মা সৰস্বতীয়ে নিজৰ বীণা বজাবলৈ আৰম্ভ কৰাৰ লগে লগে চৌদিশে নিস্তব্ধতা ভাঙি পৰিল। নদীৰ পানীয়ে বুৰবুৰণি তুলিলে, মিঠা সংগীতত বতাহ বলিবলৈ ধৰিলে, চৰাইবোৰেও গীত জুৰিলে। প্ৰথমবাৰৰ বাবে সংগীত আৰু মধুৰতাই ব্ৰহ্মাদেৱৰ জীৱনত প্ৰৱেশ কৰিলে। ব্ৰহ্মাই এতিয়া বুজি পালে যে সৃষ্টিৰ গতি ক্ষিপ্ৰ কৰিবলৈ জ্ঞান আৰু শিল্পৰ দেৱীৰ প্ৰয়োজন। ব্ৰহ্মদেৱে আই সৰস্বতীক ক'লে, হে দেৱী, আপুনি সৃষ্টিক কেৱল সংগীত দিয়াই নহয়, ইয়াক প্ৰাণও দিছে। আপোনাৰ কৃপাত এই পৃথিৱীখন এতিয়া সজীৱ হৈ উঠিছে। কিন্তু সৃষ্টিক সঠিক দিশত পৰিচালিত কৰিবলৈ মোক আপোনাৰ সহায়ৰ প্ৰয়োজন। মোৰ অৰ্ধাংগিনী হৈ এই সৃষ্টিক সম্পূৰ্ণ কৰাত আপুনি মোক সহায় কৰিবনে? আই সৰস্বতীয়ে প্ৰথমতে অলপ দ্বিধাবোধ কৰিছিল। তেওঁ ক'লে, হে ব্ৰহ্মদেৱ, মই কেৱল সৃষ্টি আৰু জ্ঞানৰ প্ৰতীক। মোৰ বাবে বিবাহ উপযুক্ত হ'বনে নহয় সেয়া বিবেচনাৰ বিষয়। তেতিয়া ব্ৰহ্মদেৱে বিনম্ৰভাৱে উত্তৰ দিলে, হে দেৱী, তোমাৰ অবিহনে মোৰ সৃষ্টি অসম্পূৰ্ণ। তোমাৰ শক্তি অবিহনে সৃষ্টি চলোৱা সম্ভৱ নহ'ব। অনুগ্ৰহ কৰি মোৰ প্ৰস্তাৱ গ্ৰহণ কৰক। আই সৰস্বতীয়ে বুজি পাইছিল যে ব্ৰহ্মদেৱৰ উদ্দেশ্য বিশ্বব্ৰহ্মাণ্ডৰ কল্যাণৰ সৈতে জড়িত। এই প্ৰস্তাৱ তেওঁ মানি লৈছিল। ঐশ্বৰিক বিবাহ আৰু সৃষ্টিৰ পৰিচালনা। ব্ৰহ্মাদেৱ আৰু আই সৰস্বতীৰ বিবাহ এক ঐশ্বৰিক ঘটনা আছিল। দেৱতাসকলে স্বৰ্গৰ পৰা পুষ্প বৰ্ষণ কৰিলে আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আনন্দিত হ'ল। আই সৰস্বতীয়ে নিজৰ জ্ঞান আৰু প্ৰজ্ঞাৰে সৃষ্টিক দিশ নিৰ্দেশনা দিছিল। আনহাতে ব্ৰহ্মদেৱে সৃষ্টিশীল শক্তিৰে পৃথিৱীখন বিস্তাৰ কৰিছিল। এইদৰে দুয়োজনে মিলি বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য আৰু কাৰ্যক্ষমতা ৰক্ষা কৰিছিল। আই সৰস্বতীয়ে যেতিয়া বীণা বজাইছিল, তেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত জীৱকুলে জ্ঞান আৰু শিল্পৰ দ্বাৰা ধন্য হৈছিল। ব্ৰহ্মাদেৱে ক'লে, হে দেৱী, আজিৰ পৰা তুমি এই বিশ্বব্ৰহ্মাণ্ডৰ কথা, জ্ঞান আৰু সংগীতৰ অধিষ্ঠাত্ৰী দেৱতা হয়। প্ৰত্যেক জীৱই আপোনাক পূজা কৰিব আৰু আপোনাৰ পৰা প্ৰেৰণা পাব। কাহিনীৰ বাৰ্তা যদি আমি চাওঁ, ভগৱান ব্ৰহ্মা আৰু আই সৰস্বতীৰ বিবাহৰ প্ৰকৃত অৰ্থ হ'ল সৃষ্টি মানে হ'ল ব্ৰহ্ম আৰু জ্ঞানৰ হ'ল সৰস্বতী। মিলিহে যিকোনো সৃষ্টিক সম্পূৰ্ণ কৰি তোলে। জ্ঞান অবিহনে সৃষ্টি অসম্পূৰ্ণ আৰু সৃষ্টি অবিহনে জ্ঞানৰ কোনো অস্তিত্ব নাই। এই কাহিনীয়ে আমাক জীৱনত ভাৰসাম্য বজাই ৰাখিবলৈ আৰু জ্ঞানক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে। এক বহুমূলীয়া প্ৰেৰণা। এই কাহিনীয়ে আমাক শিকাইছে যে আমি যেতিয়াই নতুন কিবা এটা সৃষ্টি কৰোঁ, তেতিয়াই তাত প্ৰজ্ঞা, শিল্প আৰু জ্ঞান অন্তৰ্ভুক্ত হ'ব লাগে। তেতিয়াহে
সেই সৃষ্টি সফল আৰু অৰ্থপূৰ্ণ হ'ব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত যদি কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।